ৰাস পূৰ্ণিমা যদিও কালিৰে পৰা মাজুলীত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। কালি মাজুলীৰ উজনি মাজুলীৰ নতুন বজাৰ, জেংৰাইমুখ, মুদৈবিল, ভকতিদুৱাৰ, পানীঘাটি আদি অঞ্চলৰ ৰঙমঞ্চসমূহত ৰাস অনুষ্ঠিত হয়। জিলাখনত এইবাৰ 65খন ৰাস অনুষ্ঠিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ উজনি মাজুলী নৱজ্যোতি কৃষ্টি সংঘ পানীঘাটিৰ ৰাসৰ আখৰাত। এই মঞ্চত অভিনয় আজি দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব বেহাৰবাৰী জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত সীমা বৰুৱাই। সতীৰ্থই আপোনালোকক পোনপটীয়াকৈ দেখাই আছে। এয়া আজি উজনি মাজুলী নৱজ্যোতি কৃষ্টি সংঘ পানীঘাটিত সম্পূৰ্ণ মহিলা শিল্পীসকলৰ দ্বাৰা ৰাস প্ৰদৰ্শিত হ'ব। খুব ভাল লাগিছে আচলতে। আজি ৰাতিলৈ মোৰ ৰাস আছে, অভিনয় কৰিম। সকলোকে ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ মাজুলীবাসী সকলোকে। উজনি মাজুলী নৱজ্যোতি কৃষ্টি সংঘৰ উদ্যোগত যি নয়া বজাৰ পানীঘাটিৰ মঞ্চত মই অভিনয় কৰিবলৈ গৈ আছোঁ, সকলোকে ৰাইজকে মাতিছোঁ, আপোনালোক আহিব, সকলোৱে আমাক আশীৰ্বাদ দিব, উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মাজুলীৰ যাতে মাজুলীৰ সন্মান ৰক্ষা কৰিব পৰাকৈ মই যাতে অভিনয় কৰিব পাৰোঁ। সকলো ৰাইজৰ যাতে যি বিশ্বাস কৰি মোক মাতিছে সেয়া যাতে বিশ্বাস মই অটুট ৰাখিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম। হয়, এয়া আছিল বেহাৰবাৰী জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত সীমা বৰুৱা।